Hello my dear students. তোমালোক আটাইকে এটি নতুন ভিডিওলে আন্তরিক স্বাগতম জানাইছো। আজি আমি এই ভিডিওটিত এ লেটার টু গড নামৰ ইংৰাজীৰ যেটো পাঠ্যপুথি আছে সেই পাঠ্যৰ লগত জড়িত যিখিনি দৰকাৰী এমসিকিউ আছে আমি তাকে আলোচনা কৰিব লৈছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাই আছা তোমালোকৰ মৰমৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইড। আমি আমাৰ এই চেনেলটি দশম শ্ৰেণীৰ বাবে 2027 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ইংৰাজী সমাজ বিজ্ঞানৰ উপৰি অন্য বিষয়সমূহৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ আপলোড কৰাৰ ব্যৱস্থা কৰিছো। তোমালোকে ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাবা, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'বা। আহাচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ আমি বিতংকৈ জানি লওঁ। ইয়াৰ প্ৰথম যেটো এমসিকিউ দিয়া আছে এয়া 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া আছিল। ইয়াত প্ৰশ্ন দিয়া আছে Based on the details given about Lance's house in A Letter to God, it can be best described as Lance's যেটো ঘৰ আছিল সেই বিষয়ে মানে সেই ঘৰটোৰ মানে আমি কি দৰে বৰ্ণনা কৰিব পাৰো মেজেষ্টিক, ইউনিক, ইম্পজিং, সলিটাৰী। আমি গম পাইছো যে এই এন্টায়াৰ ভ্যালিত মানে সম্পূৰ্ণ উপত্যকাটোত একমাত্ৰ ঘৰ আছিল লেন্সৰ। গতিকে আমি ইয়াত কি বুলি ক'ব পাৰো সলিটাৰী বা লনলি। আমি লনলি যদি কৰবাত দি আছে হেয়া শুদ্ধ হ'ব বা only one LONELY। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো। A plague of locusts would have left more than this. Lancer made this remark as his crop was destroyed by আমি জানো যে লেন্সৰ যিখিনি খেতি আছিল হেয়া ধ্বংস হৈ গৈছিল, বেয়া হৈ গৈছিল। এয়া কিহৰ বাবে কিহে ধ্বংস কৰিছিল? ইয়াত বিকল্প আছে এ লেন্ডস্লাইড ভূমিস্খলন হৈছিল, ড্ৰট খৰাং বতৰ হৈছিল, ফ্লাড হৈছিল, বানপানী, হেইলষ্টৰ্ম। ইয়াত শুদ্ধ উত্তৰটো হ'ব হেইলষ্টৰ্ম। আমি জানো যে তাত কি আছিল শিলাবৃষ্টি হৈছিল আৰু তাৰ ফলত সেই লেন্সৰ খেতিখিনি বেয়া হৈছিল, মাকৈ খেতি বেয়া হৈছিল। পৰৱৰ্তী প্ৰশ্ন লেন্সৰ হোপড ফৰ হেল্প ফ্ৰম লেন্সৰ কাৰ পৰা আশা কৰিছিল মানে সহায় হ'ব বুলি আশা কৰিছিল? আমি নিশ্চয় জানো লেন্সৰ ভাবিছিল যে একমাত্ৰ গড, কাৰণ সেই অঞ্চলটোত অন্য কোনো মান ঘৰ নাছিল, গতিকে কেৱল মাত্ৰ ভগৱানহে তেওঁক সহায় কৰিব পাৰিব। গতিকে আমাৰ ইয়াতে অপচন সি শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন ইন দ্য ষ্টৰী এ লেটাৰ টু গড what was the most likely response that the postmaster expected in Lance's second letter to God? লেন্সৰ যে দ্বিতীয়টো চিঠি লিখিছিল সেই চিঠিত লেন্সই আসলে কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি ভাবিছিল পোষ্টমাষ্টাৰজনে? এয়া 2025 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া আছিল। পোষ্টমাষ্টাৰজনে ভাবিছিল লেন্সই যেহেতু টকা পাইছে হয়তো তেওঁ কি হ'ব কৃতজ্ঞতা জনাব, কিন্তু আসলে দ্বিতীয় চিঠিত আমি কি দেখা পাইছিলো যে লেন্সই লিখিছিল যে তেওঁ বাকি টকাখিনি ভগৱানক পঠাবৰ কাৰণে অনুৰোধ জনাইছিল, কিয়নো প্ৰথম চিঠিখনত যেটো তেওঁ বিচাৰিছিল 100 পেছুৰ পৰিৱৰ্তে তেওঁ চিঠিখনৰ উত্তৰত তেওঁ 70 পেছু হৈ পাইছিল। গতিকে লেন্সই কৈছিল যে বাকি যেটো 30 পেছু আছে কিন্তু পঠাব লাগে, কিন্তু তাত তেওঁ এটা অনুৰোধ কৰিছিল যে বাকি পইচাখিনি যাতে তেওঁ পোষ্ট অফিচৰ যেতে নপঠায়, মেইলত নপঠায়, কিয়নো তেওঁৰ মতে পোষ্ট অফিচৰ যিখিনি কৰ্মচাৰী আছিল সেইখিনি কি আছিল বাঞ্চ অফ ক্ৰুকছ, ডিজনেষ্ট আছিল। In this sentence from A Letter to God, which literary device is used by the author to describe the field? 2025 চনৰ প্ৰশ্ন আছিল এয়া। The field was white as if covered with salt. এই যেটো বাক্য আছে ইয়াত কোনটো লিটাৰী ডিভাইস ব্যৱহাৰ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ইয়াত সিমিলি ব্যৱহাৰ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন On receiving the letter from the postmaster, Lancer did not seem surprised because পোষ্টমাষ্টাৰৰ পৰা তেওঁ যিখন চিঠি পাইছিল তাৰ পিছত লেন্সই অলপো আচৰিত হোৱা নাছিল। তাৰ কাৰণ আমি ইতিমধ্যে পঢ়িছো, ইয়াত উত্তৰটি হ'ব হি ৱাজ কনফিডেন্ট অফ ৰিচিভিং আ ৰিপ্লাই ফ্ৰম গড। তেওঁ ভগৱানৰ পৰা এখন চিঠি পাব বুলি তেওঁ ইমানখিনি আত্মবিশ্বাস আছিল, কাৰণ আমি গল্পত পঢ়িছো লেন্সৰ হেড ডিপ ফেইথ ইন গড, লেন্সৰ ভগৱানৰ প্ৰতি অগাধ বিশ্বাস আছিল। পৰৱৰ্তী প্ৰশ্ন I hope it passes quickly. It did not pass quickly. What is the it referred to? It বুলি কাক কোৱা হৈছে? A pack of wolves, a swarm of locusts, the hailstorm, the storm of dust. ইয়াৰ শুদ্ধ উত্তৰটি হ'ব the hailstorm. শিলাবৃষ্টিটো
লেঞ্চো ভাবিছিল যে ই সোনকালে পাৰ হ'ব লাগে আমি গল্পত পঢ়িছোঁ সেই উপত্যকাটোত 1 ঘণ্টা শিলাবৃষ্টি হৈছিল গতিকে লেঞ্চই ভাবিছিল যে এই শিলাবৃষ্টিটো সোনকালে বন্ধ হ'ব লাগে গতিকে অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় নেক্সট what was Lenso's immediate response when he received the letter from God লেঞ্চই তাৎক্ষণিকভাৱে কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যেতিয়া তেওঁ ভগৱানৰ পৰা চিঠি পাইছিল এয়া 2024 চনৰ প্ৰশ্নকাকত দি আছিল he began shouting at the postmaster the postmaster জনক postmaster উদ্দেশ্যি চিঞৰি আছিল he was not surprised but very angry তেওঁ অলপ আচৰিত হোৱা নাছিল বৰঞ্চ খংহে কৰিছিল he began laughing with joy আনন্দত তেওঁ চিঞৰি আছিল ইয়াৰ এটাও নহয় শুদ্ধ উত্তৰ হ'ব he was not surprised তেওঁ অলপ আচৰিত হোৱা নাছিল but very angry তেওঁ খংহে উঠিছিল আমি ইতিমধ্যে গম পাইছোঁ কাৰণ তেওঁ 100 পেছো ভগৱানৰ পৰা বিচাৰিছিল তাৰ পৰিৱৰ্তে তেওঁ 70 পেছো হৈ পাইছিল সেইভাৱে তেওঁ আচৰিত হোৱাৰ পৰিৱৰ্তে তেওঁ খংহে কৰি আছিল Question number 9 A plague of locusts would have left more than this what does the underlined word mean এই locust যেটো আছে a plague of locust ইয়াৰ অৰ্থ হৈছে a swarm of insects এই 2023 চনৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা দিয়া আছিল Question number 10 The postmaster a fat amiable fellow also broke out laughing choose from the below the word that is same meaning as amiable amiable meaning কি হয় এটো 2023 চনৰ পৰীক্ষা দিয়া আছিল amiable মানে হৈছে ফ্ৰেন্ডলি বা সোশ্যাল বা আমি যদি কাইন্ড হাৰ্টেড কৰবাত পাও হেয়া হ'ব Question number 12 Choose the correct word from among the alternatives given and complete the sentence. The field was wide as if covered with গল্পত আমি পঢ়িছো লেন্সৰ পথাৰ বগা হৈ আছিল যেন ই কিহেদি ঢাকি গৈছিল স্নো ফ্লোৰ হুইট এণ্ড সল্ট ইয়াৰ উত্তৰটো হ'ব আচলতে এয়া নিমখে যেন ঢাকি দিছে তেনেকুৱা বগা হৈছিল আৰু এইটো 2022 চনৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন আছিল Question number 13 Lenso has always promised a good harvest to What has always promised a good harvest to Lenso? Your uttore hobo the ripe cornfields dotted with flowers. Question number 14 What lesson do you learn from the sudden change of Lenso's cornfield by the same rain? We must have faith in ourselves. God never helps a selfish man. We must have faith in God. Nothing is permanent in this world. Asalte ki hoy nothing is permanent in this world. Kiyono jeneki rain hoy asil rain e ki asil লেন্সৰ খেতি ভাল কৰিব বুলি আশা কৰা হৈছিল অলপ পিছত কি আছিল হিলাবৃষ্টি আৰম্ভ হৈছিল আকৌ হিলাবৃষ্টিটো 1 ঘণ্টামান পিছতে বন্ধ হৈ গৈছিল গতিকে আমাৰ ইয়াতে কি হ'ব nothing is permanent in this world এই পৃথিৱীৰ কোনো বস্তু স্থায়ী নহয় ক্ষণস্থায়ী হয় Question number 15 The woman who was preparing dash replied yes God willing মহিলাগৰে কি প্ৰিপেয়াৰ কৰি আছিল ব্ৰেকফাষ্ট লাঞ্চ টি এণ্ড সাপাৰ এটা অপশ্যন কি হ'ব ডি সাপাৰ হ'ব Question number 16 Not a leaf remained on the trees because গছত এটা পাতো নাছিল কিহৰ কাৰণে it was destroyed by cyclone ঘূৰ্ণিবায়ুৱে ধ্বংস কৰিছিল it was eaten by locust পোক পতংগই খাই পেলাইছে it was destroyed by the hailstones হিলাবৃষ্টিয়ে ধ্বংস কৰিছিল It was winter. A শীতকাল আছিল আসলতে it was destroyed by the hailstone. হিলাবৃষ্টিৰ বাবে গছৰ পাতসমূহ হৰি পৰিছিল Where did Lenso expect the downpour? Where did Lenso expect the downpour to come from? Lenso এই downpour বা বৰষুণ এজাক বৰষুণ ক'ৰ পৰা আশা কৰিছিল নৰ্থ নৰ্থ ওয়েস্ট নৰ্থ ইষ্ট সাউথ ইষ্ট শুদ্ধটো হ'ব নৰ্থ ইষ্ট Question number 18 He placed a stamp on the letter and dropped into the mailbox. Who is the he referred to here? He বুলি কাক বুজাইছে the postmaster God GL Fuentes Lenso শুদ্ধটো হ'ব Lenso I hope it passes quickly. It did not pass quickly. What is it referred to in the story A Letter to God? A letter to God এই ইট শব্দ দ্বাৰা কাক বুজোৱা হৈছে a pack of wolves a swarm of locusts the hailstone ইয়াতে আসলতে যেটো হিলাবৃষ্টি আছিল
তাকে বুজাবৰ কাৰণে এই ইট শব্দটো ব্যৱহাৰ কৰা হৈছে Question number 20 These are not raindrops falling from the sky they are new coins who uttered this line আকাশৰ পৰা এইবিলাক আচলতে বৰষুণৰ টোপাল হৈ পৰা নাই এয়া যে নতুন মুদ্ৰাহে একোনে চিঞৰিছিল আমি নিশ্চয় গম পাইছো এয়া লেন্সৱে বুলি মন্তব্য কৰিছিল Question number 21 Lenso compared the little drops of rain with Lenso বৰষুণৰ সৰু টোপালবোৰক কিহৰ লগত তুলনা কৰিছিল আমি তুমি গম পাইছো সৰু টোপালবোৰক 5 cents pesos বুলি কৈছিল আৰু ডাঙৰ টোপালবিলাক 10 cents বুলি তেওঁ কৈছিল আৰু বৰষুণৰ টোপালবিলাক কি আছিল কি বুলি তেওঁ তুলনা কৰিছিল নিউ কয়েন্স বুলি তুলনা কৰিছিল পৰৱৰ্তী প্ৰশ্ন peso is the currency of আমি কিতাপত দিয়া আছে several Latin American countries ওই অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ Question number 23 Who put money in an envelope addressed to Lenso and with it a letter containing only a single word as a signature God who signed the letter আমি জানো যে এটা এনভেলপত কিছু টকা ভৰ্তি কৰিছিল আৰু এটা কাগজত মাত্ৰ এটা সহি আছিল তাত গড বুলি লিখা আছিল আৰু এই গড বুলি কোনে সিগনেচাৰ কৰি দিছিল দা পোস্টম্যান দা পোস্টমাস্টাৰ দা ডেলিভাৰী ম্যান লেন্সো শুদ্ধ উত্তৰ হ'ব পোস্টমাস্টাৰ জনে চিঠিত কেৱল গড বুলি সহি কৰি দিছিল আৰু এনভেলপত কিছু টকা পঠিয়াই দিছিল আমি নিশ্চয় গম পাও যে পোস্টমাস্টাৰ জনে ইয়াতে গড বুলি সহি কৰাৰ কাৰণ এটা আছিল যাতে লেন্সো ভাবে যে এই চিঠিটো ভগৱান নিজে পঠাইছে Question number 24 The postmaster was postmaster দেখাত কেনেকুৱা আছিল ফানি এটো নহয় বাৰু ফিবল ফৰমোস্ট নহয় এটা আছিল ফেট আমি তুমি গল্পত পঢ়িছো the postmaster was fat amiable fellow Question number 25 Lenso was compared to Lenso কিহৰ লগত তুলনা কৰা হৈছিল an animal a machine a bull an ox Lenso আচলতে an ox in the field এনেকৈ কম্পেয়াৰ কৰা হৈছিল গল্পতে মানে তেওঁ এজন হাৰ্ড ওয়ার্কিং ফার্মার তেওঁ কঠোৰ পৰিশ্ৰমী আছিল এই কথা বুজাবৰ কাৰণে an ox এই দৰে তুলনা কৰা হৈছিল Question number 26 What did Lenso do on reaching the post office post office গৈ পোৱাৰ লগে Lenso কি কাম কৰিছিল posted the letter চিঠিটো পোষ্ট কৰিছিল affix a stamp on the letter চিঠিত কি হৈছিল এনভেলপত এটা টিকট লগাইছিল inquire the address to God ভগৱানৰ ঠিকনা সুধিছিল looking for the postmaster postmaster জনক বিচাৰি আছিল শুদ্ধ উত্তৰ হ'ব তেওঁ কি কৰিছিল এটা টিকট লগাইছিল এনভেলপত আৰু হেতু পোষ্ট কৰিছিল গতি আমাৰ অপচন ইয়াতে কি হ'ব বি শুদ্ধ উত্তৰ হ'ব Question number 27 Who had gone to open the letter put by Lenso into the mailbox ডাকত দিয়া চিঠিখন লেন্সৰ চিঠিখন কোনে পঢ়িছিল ইয়াৰ উত্তৰটো হ'ব the postmaster God could not have made a mistake nor could he have denied Lenso what he had requested why did Lenso say so ভগৱানে ভুল কৰিব নোৱাৰে বা ভগৱানক যি লেন্সই খুজিছিল হেতু তেও প্ৰত্যাখ্যান কৰিব নোৱাৰে লেন্সো কি এনেদৰে কৈছিল ইয়াৰ উত্তৰ দিম নিশ্চয় গম পাইছো because Lenso did not receive the amount what he had asked for লেন্সো যিমান টকা আশা কৰিছিল সেই পইচাখিনি লেন্সই পোৱা নাছিল বাবে এৰ মন্তব্য কৰিছিল Question number 30 Lenso cultivated dash crops Lenso কি খেতি কৰিছিল আমি নিশ্চয় গম পাইছো তাত কি আছিল মাকৈ খেতি কৰিছিল Question number 31 What did Lenso have faith in Lenso কিহত বিশ্বাস আছিল He had faith in God Lenso ভগৱানৰ প্ৰতি বহুত বিশ্বাস আছিল Question number 32 How much money or pesos did Lenso receive in his reply letter Lenso যিটো চিঠি আছিল তাৰ ৰিপ্লাই লেটাৰ উত্তৰত তে কিমান পেছো পাইছিল 70 peso পাইছিল Question number 33 How many letters did Lenso write to God in total সৰ্বমুঠ লেন্সৰ ভগৱানলৈ বুলি এখন চিঠি লিখিছিল 2 এখনত তেওঁ 100 পেছৰ কাৰণে প্ৰথমবাৰ লিখিছিল আৰু দ্বিতীয়বাৰ লিখিছিল যে যেহেতু 70 পেছো পাইছিল প্ৰথম চিঠিৰ উত্তৰ হিচাপে পৰৱৰ্তী চিঠি কৈছিল যে বাকিখিনি পইচা তেওঁ পঠাবৰ কাৰণে ভগৱানক ৰিকুৱেষ্ট কৰিছিল Question number 34 Whose help did Lenso expect after his crops were ruined লেন্সৰ যিখিনি খেতি আছিল শস্য আছিল হেয়া ধ্বংস হোৱাৰ পিছত তেওঁ কাৰ পৰা সহায় পাব বুলি আশা কৰিছিল
উত্তৰটি হ'ব গড কেৱল ভগৱানেই সহায় কৰিব বুলি তেওঁ আশাবাদী আছিল Question number 35 Lenzo compared dash as frozen pearl Lenzo কি হক frozen pearl বুলি কম্পেয়াৰ কৰি তুলনা কৰিছিল উত্তৰটি হ'ব hailstones শিলাবৃষ্টিক তেওঁ frozen pearls বুলি অভিহিত কৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে তোমালোকে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালা জনাবাচোন আৰু পৰৱৰ্তী ভিডিঅ'টো কি টপিকত হোৱাটো বিচাৰিছা আমাক জনালে আমি আনন্দিত হ'ম আৰু সেই বিষয়ে আমি ভিডিঅ'টি আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু তোমালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ